হেল্ল' ষ্টুডেণ্টছ, আমি আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰৰ এছামিছ MIL-ত থকা চেপ্টাৰ 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য এই পাঠটোৰ অন্তৰ্গত যিমানখিনি আৰ্হি প্ৰশ্ন আছে গোটেইখিনি অতি সুন্দৰকৈ আলোচনা কৰা হ'ব আৰু প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ লিখি দিয়াৰ চেষ্টা কৰা হৈছে। আৰু এটা কথা, তোমালোকে কেনেকৈ অসমীয়া ছাবজেক্টটো পঢ়িলে বা এছামিছ MIL-টো পঢ়িলে তোমালোকে লেটাৰ মাৰ্কছ আৰামছে পাব পাৰা, সেই ষ্ট্ৰেটেজিখিনি ফ'ল' কৰি এই চেপ্টাৰবোৰ তোমালোকক পঢ়োৱা হ'ব। আৰু এছামিছ ছাবজেক্টত তোমালোকে অলপ যদি মোৰ ষ্ট্ৰেটেজিবোৰ ফ'ল' কৰি পঢ়া 100% ইয়াত এটা 85ৰ পৰা 90 মাৰ্কছ তোমালোকে আৰামছে আনিব পাৰিবা। চ' কেনেকৈ পঢ়িব লাগে, প্ৰতিটো পাঠৰ পৰা পাঠভিত্তিক প্ৰশ্ন, অৰ্থাৎ পাঠৰ ভিতৰুৱা কি প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে, তাৰপিছত এই লেখক পৰিচয়ৰ পৰা প্ৰশ্ন আহিবই। এই লেখক পৰিচয়খিনি তোমালোকে বিতংভাৱে পঢ়িব লাগে আৰু লগতে কি পঢ়িব লাগে যে এই পাঠটোৰ পৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে, এই গোটেইখিনি বস্তু মই তোমালোকক ইয়াত দিম। আৰু লগতে কিছুমান প্ৰশ্ন আছে, যেনেকৈ এই প্ৰশ্নটো তোমালোকে দেখিব পাৰিছা, ইয়াত তিনিটা চিন দিয়া আছে, ফায়াৰ দিয়া আছে, অৰ্থাৎ এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো বহুতো বাৰ পৰীক্ষাত আহিছে। এইটো তোমালোকে কেনেকৈ গম পাবা, যেতিয়া আমি লাষ্টত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম যে এই পাঠৰ পৰা কি প্ৰশ্ন আহিছিলে, 2015 চনত কি প্ৰশ্ন আহিছিলে, এনেকৈ বহুতো ইয়াৰৰ প্ৰশ্ন আমি ইয়াত এড কৰিছোঁ। আৰু লাষ্টত এক্সট্ৰা কুৱেশ্যন এনচাৰ, এই লাষ্টত এক্সট্ৰা কুৱেশ্যন এনচাৰত তোমালোকৰ কবি পৰিচয়ৰ পৰা যিমানখিনি প্ৰশ্ন হ'ব পাৰে বা আহিছে আৰু পাঠৰ ভিতৰুৱা যি এক্সট্ৰা শ্বৰ্ট কুৱেশ্যন আহিছিলে পৰীক্ষাত, সেইবোৰ ইয়াত এড কৰা হৈছে আৰু এইবোৰ পৰীক্ষাত অহাৰ খুবেই বেছি সম্ভাৱনা আছে। চ' তোমালোকে যদি এই ষ্ট্ৰেটেজিটো ফ'ল' কৰি তোমালোকৰ এছামিছ MIL-ৰ প্ৰতিটো চেপ্টাৰ পঢ়া, তোমালোকে 100% ইয়াত 90 মাৰ্কছ আনিব পাৰিবা। আৰু ব্যাকৰণ, তাৰপিছত ৰচনা কি লিখিব লাগে, মই তোমালোকক গোটেইখিনি বস্তু দিম। সেইকাৰণে তোমালোকে ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু অলৰেডি বহুতো চেপ্টাৰ ছেম এনেকৈ পঢ়োৱা হৈছে তোমালোকক, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, লেখক পৰিচয়ৰ পৰা কুৱেশ্যনছ, আৰ্হি প্ৰশ্নৰ সকলোখিনি পাঠভিত্তিক অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰি বহুতো কেইটা চেপ্টাৰ অলৰেডি আলোচনা কৰা হৈছে। তোমালোকে সেইবোৰ যদি দেখা নাই, সেইবোৰ তোমালোকে দেখি ল'বা। আজি আমি আলোচনা কৰিম এইটো। চ' এই পাঠৰ অন্তৰ্গত আৰ্হি প্ৰশ্নত প্ৰথমে কি দিয়া আছে যে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক কিমান, 1, অৰ্থাৎ এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যন হয়। চ' প্ৰথমটো কুৱেশ্যন কি, 1 নম্বৰ প্ৰশ্নত আছে যে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা। ইয়াৰ উত্তৰ হ'ব যে ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। মনত ৰাখিবা, এই শ্বৰ্ট কুৱেশ্যনছবোৰ বাৰে পৰীক্ষাত অহা দেখা গৈছে এইটো পাঠৰ পৰা। আৰু এই পাঠটো খুবেই ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। মই যেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চালোঁ, দেখা পালোঁ যে এইটো পাঠৰ পৰা বহুতো প্ৰশ্ন পৰীক্ষাত আহে। চ' এই পাঠৰ পৰা যিমানখিনি প্ৰশ্ন আছে তোমালোকে বহুত ভালকৈ পঢ়ি ল'বা। এতিয়া 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি। ইয়াৰ উত্তৰ হ'ল যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। ভালকৈ মনত ৰাখিবা, এই এনেকৈ চিম্পল টাইপৰ কুৱেশ্যনবোৰ ডাইৰেক্ট পৰীক্ষাত অহা দেখা পাইছোঁ মই। তাৰপিছত 3 নম্বৰত দিয়া আছে কৰ্ম কৰা কৌশলক ভাগৱত গীতাত কি যোগ বুলি কোৱা হৈছে। ইয়াৰ উত্তৰ হ'ব কৰ্ম কৰা কৌশলক ভাগৱত গীতাত যোগ বা কৰ্মযোগ বুলি কোৱা হৈছে। ঠিক আছে। এতিয়া নেক্সট দিয়া আছে তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম কি। ভেৰি ইম্পৰ্টেণ্ট, এই প্ৰশ্নটো কেইবাবাৰো পৰীক্ষাত আহিছে। যেতিয়া আমি লাষ্টত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আলোচনা কৰিম, তোমালোকে নিশ্চয় দেখা পাবা এই প্ৰশ্নটো কিমানবাৰ পৰীক্ষাত আহিছে। এইটোৱে অলপ ওলোটাকৈ আহে যে কাম সেন্দুৰ কোনে ৰচনা কৰিছে, নাইবা এনেকৈ আহে যে তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি, যে তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থৰ নাম হ'ল কাম সেন্দুৰ। আৰু পৰীক্ষাত কেনেকৈ এবাৰ আহিছে যে কাম সেন্দুৰ কাব্যগ্ৰন্থখন কাৰ ৰচনা, এনেকৈ আহিছে। চ' তোমালোকে অলপ ভালকৈ সাৱধানে পঢ়িবা। আৰু 5 নম্বৰত দিয়া আছে যে তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি। ইয়াৰ উত্তৰ হ'ব তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য কবা, ধৰ্ম আচৰণ কৰিবা, বাছ সত্যং ৱদ ধৰ্মং চৰ, এনেকৈ। আৰু তোমালোকৰ যদি বাকী 2-এটা ছাবজেক্টত যদি তোমালোকৰ উইকনেছ আছে বা তোমালোকে বেছি ভালকৈ নোৱাৰা, চ' এই অসমীয়া এটা ছাবজেক্ট হয় বা এছামিছ MIL এটা ছাবজেক্ট, তোমালোকে এইটোৰে বাকী মাৰ্কছবোৰ কভাৰ কৰি যাব পাৰিবা। কিবা কাৰণত যদি 1-2টা ছাবজেক্টত মাৰ্কছ অলপ কম আহে, এই অসমীয়া ছাবজেক্টৰে তোমালোকে মাৰ্কছখিনি
কি কৰিব পাৰিবা, কভাৰ কৰিব পাৰিবা। আৰু অলপ ভালকৈ মই কোৱা ষ্ট্ৰেটেজিখিনি ফ'ল' কৰিলে তোমালোকে 100% ইয়াত লেটাৰ মাৰ্কছটো কমচে কম পাবাই, ঠিক আছে। এটা পাঠৰ পৰা পাঠভিত্তিক প্ৰশ্ন, লেখক পৰিচয়ৰ পৰা প্ৰশ্ন, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, তাৰপিছত আৰু আৰ্হি প্ৰশ্নত থকা গোটেইখিনি প্ৰশ্ন পঢ়িলে আৰু এইটো পাঠৰ পৰা কি আহিব, এইকেইটা বস্তু পঢ়িলে আৰু পাঠৰ পৰা যিকোনো প্ৰশ্ন নাহক কিয় তোমালোকে পাবা। আৰু সেইকেইটা বস্তুৱে মই তোমালোকক দি আছোঁ, ঠিক আছে। ক্লাছবোৰ ভাল লাগিলে কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া খ নম্বৰত দিছে চমু প্ৰশ্ন, যে প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। এতিয়া এই প্ৰশ্নবোৰত কিমান মাৰ্কছ থাকিব, 2 বা 3 মাৰ্কছৰ প্ৰশ্ন হয় এইবাৰ। 1 নম্বৰ প্ৰশ্ন হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটিয়ে কি সূচাইছে। ইয়াৰ অৰ্থ হ'ব যে সংবিভাজ্য শব্দটিয়ে অৰ্জিত ধন সম্পদ সমানে বিতৰণ কৰি ভোগ কৰা উচিত বুলি সূচাইছে, অৰ্থাৎ ভোগ অকলে নকৰি আনৰ মাজতো ভগাই লোৱা উচিত। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কৈছে যে শ্ৰদ্ধা দয়ম অশ্ৰদ্ধা অদয়ম মানে কি। এই প্ৰশ্নটোত এটা চিন দিয়া আছে, এইটো মানে হৈছে ইম্পৰ্টেণ্ট বুলি হয়। এই প্ৰশ্নটো কেইবাবাৰো পৰীক্ষাত অহা দেখা পাইছোঁ মই। ইয়াৰ উত্তৰ হ'ব যে শ্ৰদ্ধা দয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰিব লাগে, আৰু অশ্ৰদ্ধা অদয়ম মানে হ'ল অশ্ৰদ্ধাৰে বা অনিচ্ছাৰে কৰা দান নকৰাকেই সমান, গতিকে তেনে দান কৰা অনুচিত, ঠিক আছে। এই প্ৰশ্নটো বাৰে বাৰে পৰীক্ষাত আহিছে, এনেকৈ চিন দিয়াবোৰ তোমালোকে ভালকৈ পঢ়িবা, তাৰমানে এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট দিয়া আছে প্ৰকৃত ত্যাগ মানে কি বুজা। উত্তৰ হ'ব প্ৰকৃত ত্যাগ মানে হ'ল সকলো বস্তু থাকিও তাৰ প্ৰতি আসক্ত নোহোৱাকৈ সংযতভাৱে ভোগ কৰা আৰু নিজৰ অৰ্জিত সম্পদ আনৰ মাজত ভগাই দি সমৃদ্ধিৰ সদগতি ঘটোৱা। পালেও নিৰাসক্ত হৈ থকাটোকেই কি প্ৰকৃত ত্যাগ বোলে। তাৰপিছত নেক্সট দিয়া আছে ঈশোপনিষদত ভুঞ্জিথা মানে কি বুজাইছে। এনচাৰ হ'ব ঈশান উপনিষদত ভুঞ্জিথা মানে ভোগ কৰা বুলি বুজাইছে, কিন্তু এই ভোগ ত্যাগৰ ভাৱেৰে হ'ব লাগে, অৰ্থাৎ আনৰ বস্তুলৈ আকাংক্ষা নকৰাকৈ ত্যাগ কৰিহে ভোগ কৰিব লাগে। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে অতিথি দেৱ ভৱ মানে কি। এইটোও ইম্পৰ্টেণ্ট হয়, আৰু উত্তৰ হ'ল অতিথি দেৱ ভৱ মানে হ'ল অতিথিক দেৱতাৰ দৰে জ্ঞান কৰি সেৱা সৎকাৰ কৰা উচিত। ই সমাজৰ প্ৰতি থকা ব্যক্তিৰ দায়িত্বক সূচায়। এনেকৈ চিন থকাবোৰ খুবেই ইম্পৰ্টেণ্ট। মই আকৌ তোমালোকক কৈছোঁ, এনেকৈ চিন থকাবোৰ তোমালোকৰ কিতাপৰ প্ৰশ্নবোৰত দাগ দি ৰাখিবা ইম্পৰ্টেণ্ট বুলি, আৰু ইয়াৰ উত্তৰবোৰ ভালকৈ লিখি এতিয়াৰে পৰা পঢ়া আৰম্ভ কৰা। তাৰপিছত 3 নম্বৰত দিয়া আছে আৰ্হি প্ৰশ্নত দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক কিমান, 4 অথবা 5। এতিয়া এই প্ৰশ্নবোৰ হ'ল 4 পৰা 5 মাৰ্কছৰ প্ৰশ্ন। তাৰে 1 নম্বৰ প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, বহুতো বাৰ পৰীক্ষাত আহে এই প্ৰশ্নটো, ইয়াত সেইকাৰণে 3টা চিন দিয়া আছে, তাৰমানে বহুত বেছি ইম্পৰ্টেণ্ট হয়। যে ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ কথাষাৰ বহলাই লিখা। তোমালোকে নিজে তোমালোকৰ যদি কুৱেশ্যন বেংক অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাইছে তোমালোকে দেখা পাবা এই প্ৰশ্নটো কিমানবাৰ পৰীক্ষাত আহিছে। ইয়াৰ উত্তৰ হ'ল যে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি, মূল আধাৰ বা ভেটি হ'ল বেদ। বেদৰ মন্ত্ৰ আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এখন উজ্জ্বল আৰু সমৃদ্ধিশীল জীৱনৰ বাবে প্ৰবল আকাংক্ষাৰ পৰিচয় পোৱা যায়। ভাৰতীয় জীৱন দৰ্শন, সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ মূল উৎস হ'ল বেদ। বেদত কেৱল ধৰ্মীয় কথাই নহয়, বৰং এক সুস্থ আৰু কৰ্মময় জীৱন যাপনৰ আদৰ্শ দাঙি ধৰা হৈছে। উপনিষদৰ দৰে গ্ৰন্থৰ আধ্যাত্মিক চিন্তাধাৰাৰো মূল বেদতেই নিহিত আছে। সেয়েহে ভাৰতীয় সংস্কৃতিৰ সকলো দিশৰ মূল উৎস হিচাপে বেদক ইয়াৰ মূল ধাৰ বুলি কোৱা হৈছে। উত্তৰটো যিমানখিনি হ'ব লাগে, মানে যিমানখিনি কমকৈ লিখি ভাল কথা লিখি ভাল মাৰ্কছ পাব পৰাকৈ লিখি দিয়া হৈছে। চ' তোমালোকে এইটো পঢ়িবাই, কিন্তু এই প্ৰশ্নটো তোমালোকে পঢ়িবা, 100% পঢ়িবা। তাৰপিছত এতিয়া নেক্সট দিয়া আছে 4 আশ্ৰম বুলিলে কি বুজা। এইটো 2018ত আহিছিলে, 24ত আহিছিলে, আৰু তাৰ আগতো 16 মানতো এবাৰ আহিছিলে প্ৰশ্নটো। চ' কিমান ইম্পৰ্টেণ্ট তোমালোকে নিজে গম পাইছা এতিয়া। উত্তৰ হ'ল যে ভাৰতীয় আদৰ্শ অনুসৰি মানুহৰ জীৱনক 4টা পৰ্যায় বা স্তৰত ভাগ কৰা হৈছে, যাক 4 আশ্ৰম বুলি কোৱা হয়। এই 4টা আশ্ৰম হ'ল ব্ৰহ্মচাৰ্য। শিক্ষা লাভৰ এই সময়ত শিশুই গুৰুৰ ঘৰত থাকি জ্ঞান অৰ্জন কৰে।
এইটো হ'ল কি প্ৰথম আশ্ৰমটো হ'ল ব্ৰহ্মচৰ্য। তাৰপিছত দ্বিতীয়টো হ'ল কি গাৰ্হস্থ্য, বিবাহ কৰি সংসাৰ ধৰ্ম পালন কৰাৰ সময়। এই সময়ত ব্যক্তি এজনে সামাজিক আৰু পাৰিবাৰিক দায়িত্ব পালন কৰে। তাৰপিছত 3 নম্বৰত দিয়া আছে কি বানপ্ৰস্থ, সংসাৰৰ দায়িত্বৰ পৰা লাহে লাহে আঁতৰি আহি আধ্যাত্মিক চিন্তাত মগ্ন হোৱাৰ সময়। আৰু লাষ্টত কি দিয়া আছে সন্ন্যাস, সকলো সাংসাৰিক মোহ মায়া ত্যাগ কৰি কেৱল মুক্তিৰ বাবে সাধনা কৰা সময়ক সন্ন্যাস। চ' তোমালোকে এই 4টা আশ্ৰম ভালকৈ মনত ৰাখিবা আৰু 4টা আশ্ৰম কি কাক বোলে তোমালোকে ভালকৈ পঢ়িবা, এইটো পৰীক্ষাত আহিব। তাৰপিছত এতিয়া 3 নম্বৰ প্ৰশ্নত কৈছে যে বৈৰাগ্য মানে কি, ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে, ইম্পৰ্টেণ্ট হয়, তোমালোকে নিশ্চয় দেখা হৈছে 2টা দাগ দিয়া আছে। চ' উত্তৰ হ'ল যে বৈৰাগ্য মানে হ'ল বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি। ভাৰতীয় আদৰ্শত বৈৰাগ্য মানে সকলো ত্যাগ কৰি নিষ্কৰ্মা হৈ থকাটো নুবুজায়। ইয়াত কোৱা হৈছে যে মানুহ নিজৰ কৰ্তব্য পালন কৰিব লাগে, কিন্তু সেই কৰ্মৰ ফলৰ প্ৰতি আসক্ত হ'ব নালাগে। থাকিও সংযতভাৱে ভোগ কৰা আৰু নোপোৱাৰ বাবে অসন্তোষ প্ৰকাশ নকৰা মনৰ অৱস্থাই হ'ল প্ৰকৃত বৈৰাগ্য। অৰ্থাৎ গৃহস্থী জীৱনৰ সকলো দায়িত্ব পালন কৰি উঠিহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। গতিকে ভাৰতীয় আদৰ্শৰ বৈৰাগ্য হ'ল এক কৰ্মময় কিন্তু নিৰাসক্ত জীৱনৰ আদৰ্শ। তোমালোকে টেনশ্যন নল'বা, লাষ্টত বহুতো ইম্পৰ্টেণ্ট এক্সট্ৰা কুৱেশ্যন এনচাৰ আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে আৰু কমনো পঢ়িব ইয়াৰ পৰা। চ' তোমালোকে বিনা টেনশ্যনে এইবোৰ বহুত ভালকৈ পঢ়া আৰু মই কোৱা হিচাপত তোমালোকে ফ'ল' কৰিবা। 4 নম্বৰ প্ৰশ্নত কৈছে গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল, ইয়াৰ উত্তৰ হ'ব তৈত্তিৰীয় উপনিষদ অনুসৰি অধ্যয়ন সমাপ্ত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা শিক্ষাৰ্থীক গুৰুৱে এই বুলি উপদেশ দিছিল। কি কি উপদেশ দিছিল তোমালোকে এইবোৰ ক খ দি লিখিব পাৰিবা, ক খ দি লিখিলে নম্বৰ বেছি পাবা, বহুত দেখাত সুন্দৰ হ'ব। মই ইয়াত পইণ্ট আউট কৰাৰ কাৰণে এনেকৈ মই কিছুমান চিন দি দিছোঁ। কি কি উপদেশ দিছিল, যে সদায় সত্য কথা ক'বা আৰু ধৰ্ম আচৰণ কৰিবা। তাৰপিছত কি কৈছে দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহ'বা। তাৰপিছত কৈছে যে আচাৰ্যক দক্ষিণা দি বংশ ৰক্ষাৰ বাবে গৃহস্থাশ্ৰমত প্ৰৱেশ কৰিবা। তাৰপিছত কি উপদেশ দিছে যে সত্য আৰু কল্যাণকৰ পথৰ পৰা আঁতৰি নাযাবা, পিতৃ মাতৃ আচাৰ্য আৰু অতিথিক দেৱতাৰ দৰে মানিবা। আৰু নেক্সট কি কৈছে যে যিবোৰ কাম অনিন্দনীয় কেৱল সেইবোৰহে কৰিবা। তাৰপিছত নেক্সট কি শ্ৰদ্ধাৰে সামৰ্থ্য অনুসাৰে আৰু সজ্জলভাৱে দান কৰিবা। এতিয়া 5 নম্বৰ প্ৰশ্নত কৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য, পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা, ভেৰি ইম্পৰ্টেণ্ট, দেখা পাইছা তোমালোকে। উত্তৰ হ'ব ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত লেখক তীৰ্থনাথ শৰ্মাই ভাৰতীয় জীৱন দৰ্শনৰ এক মূল তত্ত্ব বৈৰাগ্যৰ বিষয়ে আলোচনা কৰিছে। লেখকৰ মতে ভাৰতীয় আদৰ্শত বৈৰাগ্য মানে অভাৱ বা দুখত উপজা বিৰক্তি নহয়, বৰং ই এক বিশেষ মনোধৰ্ম। ইয়াৰ অৰ্থ হ'ল সকলো থাকিও তাৰ প্ৰতি আসক্ত নোহোৱা, সংযমেৰে ভাগ কৰা। পাঠটিত বেদ আৰু উপনিষদৰ উদাহৰণ দি দেখুওৱা হৈছে যে ভাৰতীয় সংস্কৃতিয়ে কেতিয়াও নিষ্কৰ্মা বা দৈনন্দিন জীৱনক প্ৰশংসা কৰা নাই, বৰঞ্চ সত্য আৰু ধৰ্মৰ পথেৰে ধন সম্পদ অৰ্জন কৰি তাক শ্ৰদ্ধাৰে আৰু সমানে ভগাই লৈ ভোগ কৰাৰ কথাহে কৈছে। ঈশানী উপনিষদৰ ত্যাগ কৰি ভোগ কৰা আদৰ্শই হ'ল প্ৰকৃত কৰ্মযোগ, যিটোৱে ভাৰতীয় বৈৰাগ্যৰ মূল কথা। এইখিনিতে তোমালোকৰ পাঠভিত্তিক 80 প্ৰশ্ন শেষ হ'ল। এতিয়া আমি পঢ়িম 2015 চনত কি আহিছিলে। 2015 চনৰ ফাইনেল পৰীক্ষাত আহিছিলে কামখেন্দুৰ কবিতা পুথিখনৰ ৰচকখন। মই তোমালোকক বাৰে বাৰে কৈছিলোঁ ওপৰত, এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। চ' ৰচক হ'ল তীৰ্থনাথ শৰ্মা। আৰু কি প্ৰশ্ন আহিছিলে যে উপনিষদত কি ভাৱে দান কৰিব লাগে বুলি বিদ্যাৰ্থীক সোঁৱৰাই দিয়া হৈছে। এই প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত 2016 চনত আহিছিলে যে তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি, চোৱা একেটা প্ৰশ্ন এইবাৰো আহিছে। তাৰপিছত দিয়া আছে যে প্ৰকৃত ত্যাগ বা বৈৰাগ্য মানে কি, চোৱা কিমান ইম্পৰ্টেণ্ট হয়। মই তোমালোকক এইবোৰ ওপৰত সুন্দৰকৈ দাগ দি দিছোঁ। এইবোৰ মই এতিয়া আৰু উত্তৰবোৰ আলোচনা নকৰিম, তোমালোকে লাগিলে, কাৰণ ইয়াৰ উত্তৰবোৰ আমি ওপৰত অলৰেডি আলোচনা কৰি আহিছোঁ। চ' তোমালোকক যদি আৰু এক্সট্ৰাকৈ লাগে তোমালোকে এইবোৰ ভিডিঅ'বোৰ পজ কৰি পঢ়িবা। এতিয়া নেক্সট 2017 চনত কি আহিছিলে। 2017 চনত কি আহিছিলে আমি চাম যে ঋগ্বেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়। উত্তৰ হ'ব ঋগ্বেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময়ী জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। তাৰপিছত দিয়া আছে তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তাৰপিছত কি প্ৰশ্ন আহিছিলে,
শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই? ইয়াৰ উত্তৰ হ'ব শৰীৰধাৰী মানুহৰ কাম কৰাৰ বাহিৰে অন্য উপায় নাই। এই কথা উপনিষদত আৰু ভাগৱত গীতাত আছে। উপনিষদৰ কৰ্মযোগৰ নিৰ্দেশত আছে কাম কৰি 100 বছৰ জীয়াই থাকিবলৈ বাঞ্ছা কৰা। এতিয়া 2018 চনত এই প্ৰশ্নবোৰ তোমালোকে এটাও নেৰিবা, যিবোৰ আগতে আহিছে বাৰে বাৰে এটাও নেৰিবা, ভালকৈ পঢ়িবা। অতিথি দেৱ ভৱ মানে আমি পঢ়িছোঁ। 4 আশ্ৰম, এইটো আমি পঢ়িছোঁ 4 আশ্ৰম কি। 19 চনত কি আহিছিলে যে ঈশনিপোষিতৰ নিষেধ বাক্যটি কি, এইটো তোমালোকে পঢ়ি ল'বা, ওপৰত উত্তৰ কৰি দিয়া আছে। তাৰপিছত এইটোও আহিছিলে যে শ্ৰদ্ধয়া দয়ম অশ্ৰদ্ধয়া অদয়ম মানে কি, এইটোও আমি ওপৰত পঢ়িছোঁ। তাৰপিছত নেক্সট কি আহিছিলে যে উপনিষদৰ যুগত শিক্ষা লাভ কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল, আমি ওপৰত পঢ়িছোঁ অলপ আগতে, সেইকাৰণে ইয়াত উত্তৰবোৰ দিয়া নাই। তাৰপিছত দিয়া আছে ভাৰতীয় সংস্কৃতিৰ মূলধাৰ বেদ, কথাষাৰ বহলাই লিখা, ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ আমি ওপৰত উত্তৰ আলোচনা কৰিছোঁ, সেইকাৰণে ইয়াত অকল প্ৰশ্নবোৰ তোমালোকক দেখুৱাই দিয়া হৈছে। 2020 চনত থকা প্ৰশ্নবোৰ যে সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতে নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতে নিৰাসক্ত হৈ থকাজনক বৈৰাগী বুলি কোৱা হয়। তাৰপিছত দিয়া আছে যে উপনিষদৰ কৰ্মযোগৰ নিৰ্দেশত কি তত্ত্ব নিহিত হৈ আছে, পাঠৰ আধাৰত চমুকৈ লিখা। 3 নম্বৰ প্ৰশ্ন, বিদ্যালাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয় এই দুটাই লেখকে কোন দুটা প্ৰাপ্যলৈ আঙুলিয়াইছে নাইবা তৈত্তৰীয় উপনিষদত গুৰুৱে দিয়া উপনিষদখিনিৰ সাৰমৰ্ম বিচাৰ কৰা। এইবাৰ প্ৰশ্ন তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত 2020 চনত আকৌ এই প্ৰশ্নটো আহিছিলে যে 4 আশ্ৰম বুলিলে কি, আৰু 24 চনতো এই প্ৰশ্নটো আহিছিলে। এতিয়া এক্সট্ৰা কুৱেশ্যন আনচাৰ পাৰ্ট 2ৰ ভিতৰৰ পৰা আৰু কবি পৰিচয়ৰ পৰা যিমানখিনি আহিব পাৰে আৰু কি আহিছিলে সেই হিচাপত বাছি উলিয়াই লোৱা হৈছে। প্ৰথমটো দিয়া আছে তীৰ্থনাথ শৰ্মাদেৱৰ জন্ম কিমান চনত হৈছিল? 1911 চনত হৈছিল। তাৰপিছত নেক্সট কি দিয়া আছে কামসিন্ধুৰ কবিতা পুথিখনৰ ৰচক কোন? তীৰ্থনাথ শৰ্মা, এইটো 2015 চনত আহিছিল আৰু কেইবাবাৰো আহিছিলে। তীৰ্থনাথ শৰ্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম লিখা, এখন হ'ল পঞ্চপুষ্প আৰু এখন হ'ল ভক্তিবাদ। তাৰপিছত 4 নম্বৰত দিয়া আছে কি, 4 নম্বৰত কৈছে যে তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি? এইখন 2016 চনত আহিছিলে আৰু 2022 চনত আহিছিলে এই প্ৰশ্নটো। এইটো হ'ল কামসিন্ধুৰ। কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ চাবলগীয়া? উত্তৰত তৈত্তৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষকৈ দকৈ চাবলগীয়া। তাৰপিছত সভ্য জীৱন আৰু উন্নত আচৰণ অপৰিহাৰ্য অংগ কি? সভ্য জীৱন আৰু উন্নত আচৰণ অপৰিহাৰ্য অংগ হ'ল নিত্য অধ্যয়ন। তাৰপিছত 7 নম্বৰত দিয়া আছে ঋগ্বেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়? 2017 চনত আহিছিলে। ঋগ্বেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়। তাৰপিছত নেক্সট দিয়া আছে উঠি অহা যুৱকৰ ব্যক্তিগত সামাজিক উত্তৰদায়িত্ব কি? উঠি অহা যুৱকৰ ব্যক্তিগত সামাজিক উত্তৰদায়িত্ব হ'ল অৰ্থবৃদ্ধি কৰা। 9 নম্বৰ প্ৰশ্নত ভাগৱত গীতাৰ মূল বাণী কি? ভাগৱত গীতাৰ মূল বাণী হ'ল কৰ্মই ধৰ্ম। তাৰপিছত দিয়া আছে তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল? এইটো হ'ল তীৰ্থনাথ শৰ্মাই গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তাৰপিছৰটো প্ৰশ্নত আছে যে লেখকে কেনে ত্যাগক প্ৰকৃত ত্যাগ নহয় বুলি কৈছে? নোহোৱাৰ নেলাগে বোলা ত্যাগক লেখকে প্ৰকৃত ত্যাগ নহয় বুলি কৈছে। ব্যক্তিৰ দায়িত্ব পৰিধি কেনেধৰণৰ? ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়ালৰ পৰা সমাজলৈ হয়। তাৰপিছত নেক্সট দিয়া আছে শৰীৰধাৰী মানুহৰ কিহৰ বাহিৰে আন উপায় নাই বুলি কৈছে? শৰীৰধাৰী মানুহৰ কাম কৰাৰ বাহিৰে অন্য উপায় নাই। এই কথা উপনিষদ আৰু ভাগৱত গীতাত আছে। উপনিষদৰ কৰ্মযোগৰ নিৰ্দেশত আছে কাম কৰি 100 বছৰ জীয়াই থাকিবলৈ বাঞ্ছা কৰা। তাৰপিছত পাঠটিত কি বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহ'ব কৈছে? উত্তৰ হ'ব দেৱকাৰ্য আৰু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহ'ব কৈছে। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে ভাৰতীয় আদৰ্শত কিহৰ পিছত বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে? উত্তৰ হ'ব ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন গঢ়ি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। তাৰপিছত দিয়া আছে সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতে নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? 2020 চনত আহিছিলে।
সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতে নিৰাসক্ত হৈ থকাজনক বৈৰাগী বুলি কোৱা হয়। তাৰপিছত নেক্সট দিয়া আছে তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল? ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰ হ'ব তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ 1971 চনত অনুষ্ঠিত হোৱা মাকুম অধিৱেশনৰ সভাপতি আছিল। চ' ষ্টুডেণ্টছ, তোমালোকে এই প্ৰশ্নকেইটা, এই ৰঙা কালাৰৰ প্ৰশ্নকেইটা এটাও নেৰিবা। তাৰপিছত ইয়াত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ এটাও নেৰিবা, আৰু মই ওপৰত এনেকৈ চিন দিয়াবোৰ এটা প্ৰশ্ন তোমালোকে নেৰিবা। তোমালোকে মোৰ কথাটো এবাৰ চাই তোমালোকে এটলিষ্ট হাফ ইয়াৰলি আৰু প্ৰি ফাইনেললৈকে তোমালোকে পঢ়া, তোমালোকে গম পাবা যে কিমানখিনি কামত লাগিব তোমালোকৰ। চ' ধন্যবাদ সকলোকে। ভাল লাগিলে ক্লাছবোৰ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ সকলোকে।